জিতেন্দ্ৰ হালৈ এটা সময়ত মহানগৰীত ফটকা বিক্ৰী কৰা প্ৰতিষ্ঠান খুলিছিল আৰু জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰামঠু জুবিন দা ঢুকোৱাৰ পিছত সমগ্ৰ অসমবাসীয়ে দীপাৱলী বৰ্জন কৰিছিল আৰু সেই সময়ত জিতেন্দ্ৰ হালৈয়ে মহানগৰীৰ ৰাজপথত ফটকা বিক্ৰী কৰিবলৈ তেওঁ অনুজ্ঞা লৈ তেওঁ বিক্ৰী কৰিবলৈ কৰিছিল। কিন্তু অসমীয়া জাতিটো যে এটা কেঁকৰা জাতি, অসমীয়া জাতিটোৱে যে কেতিয়াও কাম কৰিবলৈ ভাল ধৰণে শিকা নাই, এই কথাও কিন্তু চৰ্চা কৰাৰ সময় আহি পৰিছে। এতিয়াও কোনো এটা বিষয়ৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাটো উচিত নহয়। নমস্কাৰ প্ৰিয় দৰ্শক, চাই আছে ডিবি নিউজ। আজিৰ দিনটোত সামাজিক মাধ্যমত কেৱল এটা বিষয়ে চৰ্চা হৈ আছে, অসমীয়া অনা অসমীয়া, বিহাৰী অসমীয়াক মাৰিলে, আনহাতে হিন্দু মুছলমান মিয়া ইত্যাদি প্ৰসংগত। কিন্তু অসমীয়া জাতিটো যে এটা কেঁকৰা জাতি, অসমীয়া জাতিটোৱে যে কেতিয়াও কাম কৰিবলৈ ভাল ধৰণে শিকা নাই, এই কথাও কিন্তু চৰ্চা কৰাৰ সময় আহি পৰিছে। অসমীয়া গৱেষ নহ'ব, এইখন অসম হয়, এইখন অসম হয়, এইখন অসম হয়, অসমীয়া গৱেষ নহ'ব, অসমীয়া গৱেষ নহ'ব, অসমীয়া গৱেষ নহ'ব, অসমীয়া গৱেষ নহ'ব। আমিও বিহাৰী কিন্তু আমি ইয়াৰে জন্ম। আকৌ এবাৰ প্ৰমাণ হ'ল যে অসমীয়া জাতিটো আমি এতিয়াও এক হোৱা নাই। শেহতীয়াভাৱে জিতেন্দ্ৰ হালৈক মহানগৰীৰ ৰাজপথত বগৰাই দিলে। প্ৰায় 50ৰ ঊৰ্ধৰ এজন ব্যক্তি মহানগৰীৰ ৰাজপথত বাগৰি পৰিল আৰু ইয়াৰ পিছতে বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছে যে জিতেন্দ্ৰ হালৈ শেহতীয়াভাৱে ভাং নিচাজাতীয় বস্তুসমূহ গুৱাহাটী মহানগৰীত ব্যৱসায় কৰা অনৈতিক কাৰ্যসমূহৰ বিৰুদ্ধে সামাজিক মাধ্যমত লাইভ আহি খুব এক্টিভ হৈ তেখেতে দৃশ্যসমূহ দেখাই আছে। প্ৰশাসনক অনুৰোধ জনাইছে, প্ৰশাসনৰ সহায় তেখেতে নোপোৱা বুলি উল্লেখ কৰিছে। আনকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো এটা ভিডিঅ' কৰি অনুৰোধ জনাইছে যে তেখেতক যাতে সহায় বা তেখেতে যাতে সহায় পায় প্ৰশাসনৰ। কিন্তু এই সময়তেই বিকাশ অসমীয়েও বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমীয়া এটা সামাজিক মাধ্যমত পোষ্ট দিছে, যি বস্তুত উল্লেখ কৰিছে যে আমি অসমীয়া জাতিটো এক হ'ব লাগে। কিছুমান দৃশ্য দেখিলে তেজৰ শিৰাত কিছু ঢৌ আহে আৰু যিবিলাক সহ্য কৰিব নোৱাৰে। মই এই ভিডিঅ'তে আপোনালোকক উল্লেখ কৰি থৈছোঁ যে বিকাশ অসম জেলত যাব লগা হৈছিল। জিতেন্দ্ৰ হালৈ এটা সময়ত মহানগৰীত ফটকা বিক্ৰী কৰা প্ৰতিষ্ঠান খুলিছিল আৰু জুবিন গাৰ্গ অসমীয়াৰ হিয়াৰামঠু জুবিন দা ঢুকোৱাৰ পিছত সমগ্ৰ অসমবাসীয়ে দীপাৱলী বৰ্জন কৰিছিল আৰু সেই সময়ত জিতেন্দ্ৰ হালৈয়ে মহানগৰীৰ ৰাজপথত ফটকা বিক্ৰী কৰিবলৈ তেওঁ অনুজ্ঞা লৈ তেওঁ বিক্ৰী কৰিবলৈ কৰিছিল। আৰু তেতিয়া বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম বা বীৰ লাচিত সেনাৰ একাংশ নেতাই জিতেন্দ্ৰ হালৈক সেই বেপাৰ বা দোকান বন্ধ কৰিবলৈ কৈছিল আৰু এই বিষয়ে তেখেতে অভিযোগ দি আৰক্ষীৰ ওচৰতো কাষ চাপিছিল। এতিয়া এই জিতেন্দ্ৰ হালৈক এনেধৰণে মহানগৰীৰ ৰাজপথত যেতিয়া বাগৰি পৰিল, তেতিয়া কিন্তু বিকাশ অসমে সামাজিক মাধ্যমত লাইভ আহি কৈছে যে অসমীয়া এক হ'ব লাগে আৰু তেজ উতলি উঠে বুলি উল্লেখ কৰিছে। উপস্থিতি দেখোন হয় মানে তেজৰ মানে হীৰাই হীৰাই প্ৰবাহিত এই লাইনবিলাকত মানে কিবা উতলি উঠে মানে। আৰু জাতিটোৱে অলপমান জনাটো প্ৰয়োজন আছে, জাতিটোৱে এটা বুজাৰ প্ৰয়োজন আছে যে বীৰ লাচিত সেনা অসমৰ এই সংগ্ৰামখনত আমাক কেৱল চান্দা দি, আমাক কেৱল ধন টকা পইচা তোলে, আমাক কেৱল কিডনেপ কৰা ব্যক্তি, সাংঘাতিক বেলেগ বেলেগ ধৰণৰ শব্দই আমাক মানে পৰিচয় দিব বিচাৰে। গতিকে এই 4-5টা মাহত আপুনি দেখিবলৈ পাইছে মোৰ দেন 40জনতকৈ বেছি ব্যক্তি গুৱাহাটীত মাৰ খাইছে, বহিৰাগত ব্যক্তিৰ হাতত মাৰ খাইছে। বিগত 6 বছৰত 40জন ব্যক্তি নহয়, বিগত 6 বছৰত 10জন ব্যক্তিয়ে মাৰ খোৱা নাছিলে। কেতিয়াও কোনো কাৰণত আমি কেতিয়াবা আইন হাতত তুলি ল'বলগীয়া অৱস্থা হৈছিলে, কিন্তু কেতিয়া কোনো কাৰণত কোনো অসমীয়া ব্যক্তিয়ে মাৰ খোৱা নাছিলে। এই জাতিটো যে এতিয়া যে এনেকুৱা ধৰণৰ অৱস্থা আছে, প্ৰত্যেকজন অসমীয়া গাত ভুল আছে, প্ৰত্যেকজন আমাৰ অসমীয়া স্বাভিমান থকা ব্যক্তি গাত ভুল আছে। আমি সহজে মানুহখিনি বিশ্বাস কৰিলোঁ, আমি সহজে বৰপিয়াখন পাৰি দিব বিচাৰোঁ। গতিকে এই জাতিটো যে এনেকুৱা জেগালৈ আহিছে, আমাৰ অসমীয়া মানুহে অনুভৱ কৰক, অনুতপ্ত হওক যে কোনদিনাখনি আমাৰ অসমীয়া মানুহে বুজি পাব যে আমি ক'ত ভুল কৰিলোঁ। এটা বিশেষ সামাজিক মাধ্যমত পোষ্ট কৰিছে আৰু এই পোষ্টটোৰ পিছত এই সমগ্ৰ বিষয়ক লৈ আকৌ এবাৰ চৰ্চা হৈছে। এই পোষ্টটো কি আছে মই আপোনালোকক জনাব বিচাৰিছোঁ। পোষ্টটো আছিল এনেধৰণৰ: অসমত বাও ইছলামিক এজেণ্ডা আৰু অসমীয়া গৱেষ ধনীৰ আঁৰৰ ৰহস্য পৰ্দাফাছ। এখেত হ'ল জিতেন্দ্ৰ হালৈ, মধ্য গুৱাহাটী সমষ্টিৰ বাসিন্দা, এজন ফটকা ব্যৱসায়ী। জুবিন গাৰ্গৰ অপমৃত্যুৰ বাবে আমি সকলোৱে যেতিয়া দীপাৱলীৰ ফটকা অবিহনে উদযাপন কৰাৰ আহ্বান জনাইছিলোঁ, তেতিয়া এখেতে তাৰ বিৰোধিতা
কৰি যথেষ্ট কটু মন্তব্য কৰিছিল। সেই সময়ত এখেতে বীৰ লাচিত সেনাৰ নেতা বিকাশ অসমৰ ওপৰত ফটকা বিক্ৰী কৰিবলৈ অনুমতি দিয়াৰ বাবে ধন দাবী কৰাৰ অভিযোগ আনিছিল। বৰ্তমান তেখেতৰ মাৰ্কেট বেয়া, গতিকে কিবা কিবি কৰি ৰাজনীতিলৈ আহি কেৰিয়াৰ বনোৱাৰ উচ্চাকাংক্ষা উদ্বেগ হৈছে বুলি অনুমান হয়, যাৰ বাবে তেওঁ বাছি লৈছে ট্ৰিট এণ্ড টেষ্ট ভণ্ড জাতীয়তাবাদ। তেখেতৰ মূল টাৰ্গেটেই বিজয় গুপ্তা আৰু অসমত বসবাস কৰা বিহাৰী সম্প্ৰদায়ৰ লোকসকল। কালি গুৱাহাটীৰ চেৰাপভাটিত যি হ'ল, সকলোৱে এখেতক এই ঘটনাৰ পূৰ্ব পৰিকল্পনা নাটক বুলি ভবাৰ যথেষ্ট থল আছে, কাৰণ এখেতৰ ফেচবুক পোষ্টেই তাৰে সাক্ষ্য বহন কৰিছে। নলবাৰীৰ মিয়াৰ হাতত আছু নেতা তথা খিলঞ্জীয়া যুৱক মাধুৰ্য বৰ্মনৰ হত্যাকাণ্ডৰ সময়ত এখেতৰ জাতীয়তাবাদ আইচুত আছিল। নগাঁৱৰ মৰিকলঙত ডাক্তৰ পত্নী ৰূপৰেখা শইকীয়াক মিয়াৰ ডকাইতে হত্যা কৰাৰ সময়ত তেখেতৰ জাতীয়তাবাদ ক্ৰমাত আছিল। কিন্তু পুলিচ অবিহনে ড্ৰাগছ বেপাৰীক ধৰিবলৈ যাওঁতে জাতিটো বিহাৰী ভালকৈ দেখা পালে আৰু নিজৰ কিছুমান ভাড়া দিয়া ষ্টাফৰ সৈতে মিলি কালি চেৰাপভাটিত বেকগ্ৰাউণ্ডত অসমীয়া গো বেগ ধ্বনি দিয়া হ'ল বা দিলে আৰু নিজৰ ৰাজনীতিৰ ৰুটি ভালকৈ সেকি ল'লে। এতিয়া এইখিনিতে প্ৰশ্ন হয়, ড্ৰাগছৰ দৰে বিষয় এটাৰ সংক্ৰান্তত পুলিচক খবৰ নিদিয়াকৈ চেৰাপভাটিত কিহৰ মৰেল পুলিচগিৰি দেখাবলৈ গৈছিল জিতেন্দ্ৰ হালৈ নামৰ ব্যক্তিজনে? CMO আছাম আৰু আছাম পুলিচক এই ব্যক্তিজনৰ কাৰ্যকলাপৰ ওপৰত চকু দিবলৈ বিশেষভাৱে অনুৰোধ জনালোঁ আৰু এই ব্যক্তিজন অলপ নিয়ন্ত্ৰণ কৰিবলৈ অনুৰোধ জনালোঁ, নহ'লে অসমৰ ভাতৃঘাতী গোষ্ঠীগত সংঘৰ্ষ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তেখেতে পষ্টত আকৌ লিখিছে, এতিয়া এইখিনিতে পুনৰ প্ৰশ্ন হয় যে এয়া বিহাৰী আৰু অসমীয়াৰ সংঘাত নে এয়া এক উদ্দেশ্য প্ৰণোদিত বিহাৰী বিদ্বেষৰ ফলশ্ৰুতিত নিজেই সৃষ্টি কৰা এখন কাজিয়া? ড্ৰাগছৰ সন্ধানত পাইছিল যদি জিতেন্দ্ৰ হালৈয়ে অসম পুলিচক খবৰ কিয় দিয়া নাছিল? মিয়াৰ সুৰক্ষা আৰু মিয়াৰ ইছ্যু ডাইভাৰ্ট কৰিবৰ বাবে অসমত বাও ইছলামিক লবিটোৱে এই বিহাৰী আৰু অসমীয়াৰ মাজত সংঘৰ্ষ লগাবলৈ উদ্দেশ্য প্ৰণোদিতভাৱে অপচেষ্টা কৰিছে নেকি? সচেতন অসমীয়াই নিশ্চয় বিচাৰ কৰক। ফটোত ইতিমধ্যে জিতেন্দ্ৰ হালৈ আৰু কুংকি চৌধুৰীৰ লগত জিতেন্দ্ৰ হালৈৰ যি ফেচবুক পোষ্ট তাক গাঁঠি দিয়া হৈছে বুলি এনেধৰণে পোষ্ট কৰিছে আৰু এই পোষ্টটোক লৈ এতিয়া সামাজিক মাধ্যমত বিশেষ চৰ্চা হৈছে। এয়া আছিলে সামাজিক মাধ্যমৰ এটা বিশেষভাৱে চৰ্চিত হৈ থকা ফেচবুক পোষ্ট। অৱশ্যে এই ভিডিঅ'ত আমি এটা কথা ক'ব পাৰোঁ বা বিচাৰোঁ যে কেতিয়াও কোনো এটা বিষয়ৰ ওপৰত আক্ৰমণ প্ৰত্যাক্ৰমণ কৰাটো উচিত নহয়। প্ৰশাসনৰ ওপৰত আস্থা ৰাখি সকলো বিষয় প্ৰশাসনক বিচাৰ দিব লাগে আৰু প্ৰশাসনে ইয়াৰ বিচাৰ শুদ্ধ ৰূপত কৰিব লাগে। অৱশ্যে বৰ্তমান প্ৰশাসন যন্ত্ৰৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰশ্ন নথকাও নহয়। প্ৰিয় দৰ্শক, এই সমগ্ৰ বিষয়টো চৰ্চা আপোনালোকৰ মাজত এৰি দি মই বিদায় লৈছোঁ।